বৈকুণ্ঠৰ শাস্ত্ৰইটো মহাভাগৱত পাইৰা পৰীক্ষিতে কুক মুনিৰ মুখত এৰা হাতদিনে খুৰি সুখে তৰিলা নৃপতি ঘূৰ কৰি যুগে হাত পৰে নাহি গতি উপনি গদতি ঘূৰিও অপৰীক্ষিত বহুদেৱ নাৰদ সংবাদ বিপৰীত নিৰীনৱ সিদ্ধে যেন ভৈৰা উপায় খান কহু খাব ৰাজা ভুয়ো খাব ধান। এই ভাগৱত কি? বৈকুণ্ঠৰ শাস্ত্ৰ। বৈকুণ্ঠত ভগৱন্তৰ মুখত এই ভাগৱত আছিল অমৃতময় ৰূপত। ক্ৰমাগতভাৱে আহি আহি যেতিয়া ব্যাসদেৱে নিজৰ পুত্ৰক শিষ্যগ্ৰহণ কৰি এই ভাগৱত জ্ঞান প্ৰদান কৰিলে আৰু তেওঁ কি কৰিলে? মৃত্যুমুখী পথৰ যাত্ৰী পৰীক্ষিত ৰজা 7 দিনত প্ৰদান কৰিলে। এটা কথা হ'ল পৰীক্ষিত ৰজাই ভাগৱত কেইদিনত গোটেইখিনি বুজি পেলাই কৰিলে? 7 দিনত। আপোনাৰ আমাৰ জীৱনৰ সময়ো কিন্তু 7 দিন, যদিও 100 বছৰ বুলি কওঁ, 7 দিনৰ ভিতৰতে আপুনি আমি এই সংসাৰৰ পৰা যাব লাগিব। সোমবাৰৰ পৰা শনিবাৰলৈ যি 7টা দিন, এই 7টা দিনতে সোম মঙল বুধ বৃহস্পতি শুক্ৰ শনি দেওবাৰলৈকে এই 7টা দিনৰ ভিতৰতে আপুনি আমি যাব লাগিব। কিন্তু যাবৰ কাৰণে আপুনি কি লৈ যাব? এইটো বৰ ডাঙৰ কথা। আপুনি এটা কথা চাব, ভগৱন্তই আপোনাক আমাক যে পঠিয়াইছে এইখন কিন্তু আলহী ঘৰ। আচল ঘৰ কিন্তু সেইখনে। কাৰণ ভগৱন্তই কৈছে তোমালোকক মই মোৰ ঘৰলৈ আহিবৰ কাৰণে তোমালোকক এখন বিশেষ ঘৰলৈ পঠিয়াইছো, আলহী ঘৰ। যে এই আলহী ঘৰলৈ আপুনি আমি আহিলো, অহাৰ পিছততো আমি যাব লাগিব এতিয়া ভগৱন্তৰ ঘৰলৈ। আপুনি যেতিয়া বহুদিনৰ মূৰত ক'ৰবাত ফুৰি চাকি ঘৰলৈ যায়, তেতিয়া আপোনাৰ ঘৰত থকা সদস্যসকলে, পত্নী, ল'ৰা ছোৱালী আৰু মা দেউতাই কি ভাবে? যে ল'ৰা দূৰৰ পৰা আহিব, যেতিয়া অন্য নাৰীও মিঠাই টোপোলা এটা আনিব, কাপোৰৰ টোপোলা এটা আনিব। কিন্তু এতিয়া আপোনাক ভগৱন্ত পঠিয়াইছে আলহী খাবলৈ পৃথিৱীলে। আপুনি যাব, যাওঁতে কিন্তু আপুনি ইয়াত অৰ্জন কৰাবিলাক লৈ যাব নোৱাৰে, সেইবিলাক ভগৱন্তই নিবিচাৰে। আপুনি লৈ যাব লাগিব ভকতিৰ যোগেদি ৰাম নামৰ টোপোলা। এই টোপোলাটো যদি আপুনি ইয়ালৈ নিব পৰা নাই, ভগৱন্তই কৈছে যে তুমি গ'লেও মই গেট খুলি নিদিওঁ। কি হ'ব? আকৌ এই ঘৰলৈকে বা এই পৃথিৱীলৈকে আমি আহিব লাগিব। 7টা দিনত পৰীক্ষিতৰ দৰে ভাগৱত শুনি তাতে ৰাম নামৰ টোপোলাটো লৈ গৈ ভগৱন্তক ক'বগৈ পাৰোঁ, প্ৰভু তুমি যি
কাৰণে পঠাইছিলা আমি গৈ আহিলোঁ এয়া লৈ আহিছোঁ 7টা দিন কাক নিবলৈ ক'লে এই টোপোলাটো কলিকালৰ লোকসকলক কলিযুগত ভক্তি আৰু ৰাম নামৰ বাহিৰে সংসাৰ সমুদ্ৰ পাৰ হোৱাৰ আমাৰ উপায় নাই এটা সমুদ্ৰ সংসাৰ সমুদ্ৰৰ আপুনি আমি পাৰ হ'বৰ কাৰণে আমাক কি লাগিব নদী পাৰ হ'বলৈ আমাক কি লাগে নাও লাগে এতিয়া নাওখনত যেনিবা আপুনি উঠি আছে যদি নাৱৰীয়াই নাই পাৰ হ'ব পাৰিব জানো নোৱাৰে এতিয়া নাওখনত পাৰ হ'বলৈ হ'লে আপোনাক নাওখনো লাগিব নাৱৰীয়াজনো লাগিব এতিয়া নাৱৰীয়াজন কোন ভগৱান এই কথা এজন মানুহে বুজি পালে এবাৰ শ্ৰীৰামচন্দ্ৰ আৰু সীতাদেৱীয়ে এখন নদী পাৰ হ'ব বিচাৰিলে নদীখন পাৰ হৈ গৈ পেলাই আধা বাটত সীতাই ৰামচন্দ্ৰই কৈছে হেৰা আমি যে নদীখন পাৰ হ'লো আমি নাৱৰীয়াজনক ভাড়া দিলো জানো তেতিয়া সীতাই কৈছে আমি বনবাসী মানুহ কি দিমনো বোলে বনত যে ফল মূল খাবলৈ পাইছিলা তাৰে কিবা কিবি আছে নেকি চোৱাচোন সীতাই চাদৰ আগতে বগৰী দুটা বান্ধি থৈছিলে কৈছে এই দুটাকে দি থৈ আহোঁগৈ নেকি বোলে যোৱা উভতি আহি কৈছে হেৰা নাৱৰীয়া তুমি আমাক ইমান এখন বিশাল নদী পাৰ কৰি দিলা ভুলবশতঃ তোমাক আমি ভাড়া দিবলৈ পাহৰিলে এইটো লোৱা নাৱৰীয়াই কৈছে হেয়াই আপুনি মোক ভাড়া দি পেলাই লাজ নিদিব আপোনালোক কোন আমি ইতিমধ্যে গম পাইছোঁ আজি মই আপোনালোকৰ পৰা যেনিবা ভাড়াটো লৈ পেলাই পৰিয়ালটো চলিলোঁ কাইলৈ যেতিয়া মই পাৰ হ'ম আপোনাৰ স্বামীয়ে মোক পাৰ কৰিব তেতিয়া মই কি ভাড়া দিম গতিকে এই ভৱ সংসাৰ পাৰ কৰে ঈশ্বৰে তেওঁক আমি নাম ধন জমা দিবগৈ লাগিব কোনে কলিকালৰ লোকসকলে ইয়াৰ বাহিৰে গতি নাই বুলি কৈছে কিয় নাই যেতিয়া পৰম পুৰুষ ভগৱন্তই এই ধৰাধামে অনন্ত ধামলৈ গতি কৰিলে তেতিয়া কি কৰিলে পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম কৰ্মলৈ গয়া বৈকুণ্ঠত ঐত নাম ধৰ্ম থৈ ভগৱন্তই পৃথিৱী এৰিলে লগত লৈ গ'ল যিমানবিলাক ধৰ্ম আছে থৈ গ'ল কেৱল নাম এতিয়া কলিত নাম ধৰ্ম থৈ গ'ল সেইকাৰণে আমাক মহাপুৰুষে কৈছে ধন্য ধন্য কলিৰ লোকৰ কিনো মহাভাগ সৰ্বধৰ্ম ফেৰি নাম ধৰা গতিকে নাম সকলো ধৰ্মতকৈ আগত সেইকাৰণে কলিযুগত নাম দিলে গতি নাই মুকলি গতি সুনিৰ্ভ পৰীক্ষিত মহামুনি সুখদেৱে পৰীক্ষিতক কৈছে হে ৰাজন শুনা বসুদেৱ নাৰদ সংবাদ বিপৰীত বসুদেৱ আৰু নাৰদে পতা এটা ব্যতিক্ৰমী বিষয়বস্তু আমি আলোচনা কৰিম তুমি শুনা নিমি নৱ সিদ্ধে যেন ভৈলা উপাখ্যান যে বসুদেৱ আৰু নাৰদে কথা পাতিবলৈ কেনেকৈ নিমিৰতা আৰু নৱসিদ্ধৰ বিষয়বস্তুৰ কাহিনীটো আৰম্ভ কৰিলে সেয়া কওঁ সাৱধানে শুনা সাৱধানে কাক শুনিবলৈ কৈছে অকল ৰজা পৰীক্ষিতকে নহয় আপোনালোক আমাক সকলোকে কৈছে এতিয়া আজি এই ভাগ ভাগৱত আপোনালোকে ইমান সুন্দৰকৈ সমাজত বহি শুনি আছে কিন্তু বাহিৰত থকাসকলে যদি নানানটা কথা পাতি কেৱল হুলস্থুলীয়া পৰিৱেশে কৰি থাকে তেতিয়াহ'লে আপুনি হয়তো ভাবিব পাৰে যে আজি আমি ভাগৱতত কথা পাতিছোঁ তাতনো কি ক্ষতি হ'ব ক্ষতিটো আপোনাৰ মৃত্যুৰ সময়ত হ'ব আমাক সিদ্ধান্ত দিছে কি বুলি কৃষ্ণৰ কীৰ্তন সময় বেলাত থাকে অন্য কথা পাতি অন্তত সময়ে যমৰ কি কৰে দিয়ে তাক উগ্ৰ শাস্তি
গতিকে 1 মিনিট সময় যদি আমি অন্য কথা পাতো চিত্ৰগুপ্তই কিন্তু প্ৰতিলিপি প্ৰস্তুত কৰি ভগৱন্তলৈ পঠিয়াই দিব আৰু তাৰ বিপৰীতে আপুনি নাম লোৱা অপৰাধত জমা শাস্তিৰ সন্মুখীন হ'ব লাগিব। এই সিদ্ধান্ত আমাক দিছে। সেইকাৰণে গোটেই জীৱনটো কথা পাতিলোঁ। আজি দিনটো গৃহস্থৰ কৃপাত যিকণ সুবিধা পাইছোঁ যাতে অন্তত মমায়েকৰ জীয়েকৰ জেঠায়েকৰ পিতেকৰ মাহীয়েকৰ জীয়েকৰ বিয়াৰ কথা নাপাতি আমি যাতে কৃষ্ণ কথা পাতোঁ তাৰ ওপৰত গুৰুত্ব দিব লাগিব। কাৰণ আপোনাসকলে আমি যদি কথাকে পাতি থাকোঁ ইয়াত কওঁতা আৰু কহোতা সকলো নামৰ দফৰ অপৰাধত পতিত হ'ব লাগিব। সেইকাৰণে মই সাৱধানে শুনিবলৈ কৈছোঁ। বোলে বিশ্বনাথৰ পৰা মাতি আনিলোঁ কিন্তু বাপজনে একো নতুন কথা কোৱা নাই, বহুত যিকেইটা কথা কৈছে সদায় শুনি থকা কথাকে কৈছে। কিন্তু দায়িত্ব দিয়ে যিহেতুকে মাতি আনিলোঁ কামে কষ্ট পালেওতো অকণমান শুনিবই লাগিব। সেইকাৰণে নীৰৱতা অৱলম্বন কৰিব লাগে। আৰু যদি নীৰৱতা অৱলম্বন কৰিও আমাৰ মনটো তিষ্ঠিব পৰা নাই তেনেহ'লে আমি লাহেকৈ অন্য কথা পাতিবৰ কাৰণে যদি মনে আছে আমি আঁতৰি পেলাই পাতিব লাগে। এই সিদ্ধান্ত আমাক দিছে। তাৰপিছত কি ক'ব বিচাৰ এৰা বাৰে বাৰে নাৰদ কৃষ্ণৰ গৌৰৱে জীৱন্তে মুকুটতে জানিবা খাই খাত তথাপিও চুকয়াতি কৃষ্ণৰ সেৱাত মুকুটি সুখকু কৰি ভকতি নভজে কৃষ্ণ লোক কিনো কৰ্মদৰ প্ৰভু পদ কৰ্ণ মনমুখ আছে মানে যাৰ কৃষ্ণ ভগৱত স্তৰেও ধীকাৰ এৰা প্ৰভু পদ পংকজ ভজে ব্ৰহ্মা হৰে নৰ তনু পায়াতে কমল মরে ভুগলে মনুষ্য নেরাই তার হাত তথাপি নভজিব রে করিয়া ঘাত কৃষ্ণ কেৱা দেখে মাত্ৰ গুছে মৃত্যু ভয় জানিয়া কৃষ্ণ ভজা করিয়া এতিয়া কি কৰে যে বাৰে বাৰে নাৰদক প্ৰধানক মাধৱ
যে ভগৱন্ত যদিও অৱতাৰটো জড়িত মায়াই নুচুৱে জগতৰ কল্যাণৰ কাৰণে তেওঁ মনুষ্য চেষ্টা দেখুৱাব লগা হৈছে আৰু সেইকাৰণে তেওঁ কি কৰিছে তেওঁ যি পিতৃ মাতৃক স্বীকাৰ কৰিছিল বহুতে দৈৱকীক আদি কৰি সকলোৰে খবৰ এটা ল'বৰ কাৰণে নাৰদক পঠাইছে কিন্তু নাৰদ এজন ইমান মহাবৈষ্ণৱ অকণমান আঁতৰিবলৈ জানছা ভগৱন্তৰ ভক্তিৰ ৰসৰ পৰা বঞ্চিত হ'ব লাগিব এই বুলি ভাবি তেওঁ অনুমতি পোৱাৰ পিছতো যাব বিচৰা গতিকে আজি আমাৰ ভগৱন্তৰ প্ৰতি ভক্তিটো কাৰ দৰে হ'ব লাগিব নাৰদৰ দৰে ইয়ালৈ অহাৰ পিছত গুচি গ'লেও মনটো ইয়াত থাকিব লাগিব যে কেনেকৈ আকৌ কাইলৈ অকণমান কেনেকুৱা কৃষ্ণ কথা শুনিব পাৰোঁ ভকতক এৰি যাবৰ সময়ত ভগৱন্তক এৰি যোৱাৰ দৰে মনত ভাৱটো থাকিব লাগিব অথচ নাৰদ কি বুলি ক'লে জীৱন্ত অৱস্থাতে মুক্ত বুলি কৈছে আমি এতিয়া মুক্তি মানে মৰাৰ পিছত নাই বুলি ভাবোঁ সেইকাৰণে মৃত্যুৰ সময়ত গৈ পেলাই শাস্ত্ৰকেইটা দশম ৰত্নাৱলী ভাগৱতৰ গা পৰ্যন্ত পাঠ কৰি দিয়ে কিন্তু নমৰেহে নমৰে কি বুলি কয় 3 দিন 3 ৰাতি পৰ দি পেলাই শাস্ত্ৰ পঢ়িলোঁ কিন্তু নমৰাই হ'ল কিয় নমৰে কিয় গতি নাপায় সুস্থ অৱস্থাত নাম পাঠলৈ নিমন্ত্ৰণ কৰিলেও যাৰ যাবলৈ সময় নাই তেওঁ মৰাৰ সময়ত ভাগৱত শুনিলে কেতিয়াও গতি নাপায় এনে গতি আৰু মুক্তিটো আপুনি জীৱন্ত অৱস্থাতে পাব পাৰে তাৰ কাৰণে কি কৰিব লাগিব সমস্ত প্ৰাণীক হৰিময় দেখিব লাগিব তাৰ দৰে পুত্ৰ হত্যাকাৰী অস্বস্থমাক দ্ৰুপদীয়ে ক্ষমা কৰি দিয়াৰ দৰে তাৰ দৰে মাহীমাকৰ কদৰ্যময় বাণী শুনাৰ পিছতো ধ্ৰুৱক শুনি দিয়ে প্ৰভুত বাণী বজোৱাৰ দৰে আমি সকলোৰে মাজত ঈশ্বৰৰ অস্তিত্ব দেখিব লাগিব হৰিময় দেখে যিটো সমস্ত জগত জীৱন্তে মুক্ত সেইটো অচিৰতা সমস্ত জগতক যদি আপুনি আমি হৰিময় দেখোঁ জীৱন্ত অৱস্থাতে আমি মুক্ত হৈ যাব আৰু কৰ্মবন্ধনৰ পৰা আমি হাত সাৰিব পাৰোঁ গতিকে তাৰ কাৰণে আমাৰ ভগৱন্তই কৃপা কৰি দিয়া অংগ কেইটামান আমি ঈশ্বৰক লগাব লাগিব কি কি বাক্য 1 নম্বৰ বাক্য দেই বাক্য সদাচাৰটো কিন্তু লাগিবই কেৱল গৃহস্থৰ এনেকুৱা অনুষ্ঠানত আহি বা নামঘৰত ভকতজনক দেখি পেলাই কৃষ্ণ বুলি ক'লেই নহ'ব ঘৰত থাকোঁতেও কিন্তু বাক্য সদাচাৰ লাগিব অৰ্থাৎ আপুনি যদি নিজৰ ঘৰখনত বাক্য সদাচাৰ লয় বিশেষকৈ আইসকলে নিজৰ ল'ৰা ছোৱালীক মাতোতে বাক্য সদাচাৰ লাগিব ৰাতিপুৱা শুই উঠাৰ লগে লগে যশোদাই কৃষ্ণক জগাওঁতে কিমান সুন্দৰকৈ মাতিছে উঠৰে উঠ বাপু গোপাল হে নিহিবৰ ভাত হৈৰ কমল নয়ন বুঢ়ী ঘৰে ঘৰ যশোৱা
ডাকিবে লইলা নিকি পর ভাত হইলা। এরা আপনি আপনার ল'ৰা ছোৱালীক তেনেকৈ মাতিছে নাই কমল লোচন বুলি? আপোনালোকৰ ফালে অৱশ্যে মাতে, কাৰণ ইয়াত গুৰুজনাৰ পদধূলি আছে। আমাৰ ফালে আকৌ বেলেগকে মাতে। কি বুলি মাতে? হেৰ ধূৰৰ কোচত সৰুপা 7টা বাজিল বাপেৰৰ হোটেলত মাৰে বনোৱা খাই পেলাই আকৌ ওলাই যাব হ'লেই নহয়। কিন্তু আপোনালোকৰ ফালে কেতিয়াও তেনেকে নামাতে। গতিকে এই বাক্য সদাচাৰ্য কৰ্ণ আমি আৰম্ভ কৰিছো। কাণখন হ'ল ভগৱন্তৰ বাণী হৃদয়লৈ প্ৰৱেশ কৰা এখন জপনা। সেইকাৰণে কাণখন হস্ত কৰি ৰাখিব লাগে। কিজানিবা কৰবাত দেখা ঈশ্বৰৰ নাম শুনিবলৈ পাওঁ এই ভাৱ লাগে। মনটো ইমানেই বেছি বতাহতকৈ বেছি হৈ গৈছে, সেই মনৰূপী দুৰ্জয় অংগটো ভাগৱতৰ মাজত ৰাখিব পাৰিব লাগিব। আৰু তাৰ কাৰণে অহৰ্নিশে মুখেৰে ঈশ্বৰৰ নাম গাবলৈ কৈছে। কাৰণ মুকুতি সুখক কৰি ভক্তি কেৱল আমি মুক্তি বিচাৰি কেতিয়াও ভক্তি কৰিব নালাগে। কামনা কৰি ঈশ্বৰক ভজিব নালাগে। কাৰণ ভগৱন্তই সকলোৰে অন্তৰৰ কথা জানে কাৰণে তেওঁৰ নাম অন্তৰ্যামী। গতিকে কাক ক'ত কেতিয়া কেনেকৈ কি দিব লাগে তেওঁ জানে। আমি বিচৰাৰ প্ৰয়োজন নাই। আমি কেৱল তেওঁক ভজনা আৰু ভক্তি কৰিলেই আমাক কৃপা কৰিব। সেইকাৰণে কৈছে যে একান্ত ভকতে মুক্তি নিবিচাৰে, ভক্তিৰ ৰসৰ যোগেদি ভগৱন্তক ভজনা কৰিলে মুক্তিটো আপোনাৰ আপুনি পাই যায়। গতিকে প্ৰভু পদ পংকজক ভজে ব্ৰহ্মা হৰে। ভগৱন্তৰ চৰণ সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু সংহাৰকৰ্তা শিৱৰো সেৱা কৰে। এতিয়া আপুনি আমি কৰিছোঁ নে নাই? আপুনি আমি কৰিবৰ কাৰণেও যত্ন কৰিব লাগে। সেইকাৰণে বাস্তৱমুখীভাৱে এটা কথা কৈছোঁ যে আমি আজিৰ দৰে সমাজত বহি আই বাপসকলক দেখি পেলাই ঘোষা এটা গাই সেৱা কৰিলে ভক্তি নহয়। আপোনালোকৰ এইফালে ভক্তিৰ প্ৰভাৱ আছে, আপোনালোকৰ এইফালে সেইবিলাক নহয়। আমাৰ সেইফালে হয় কি হয়, ভকত যদি যায় মাক দেউতাকে ল'ৰা ছোৱালীৰ কথা কয়, জানেনে আমাৰ ল'ৰা ছোৱালী ইমানেই ব্যস্ত কাকো মাতিবলৈকে সময় নাই। কি কৰে বোলে ৰাতিপুৱা 7টাৰ পৰা ৰাতি 9টালৈকে পঢ়িয়ে থাকে। খিৰিকীখন মেলি দেখিলোঁ ল'ৰাটোৱে বোলে গেম খেলি আছে। আৰু কৈছে বোলে আমাৰ ল'ৰা ভকতক সেৱা কৰাটো দূৰৰ কথা, মাতিবলৈ সময় নাই। সেই অভ্যাস আমি কৰিব নালাগে। দুজন ভকত গ'লে যদি আপোনাৰ ল'ৰাটো বা ছোৱালীজনীক আচোন বোপাই আচোন আই এই ভকতজনক সেৱা এটা কৰ, এই বুলি যদি আপুনিও লগতে সেৱা এটা কৰে, সেই ভকতে যদি কয় বোপাইহঁত আইহঁত পৰম পুৰুষ ভগৱন্তই তোমালোকক কৃপা কৰক, তোমালোকৰ পঢ়া শুনাৰ পৰা ধৰি সমস্তখিনি যাতে সুন্দৰকৈ পাৰ হৈ যাব। এনেকৈ যদি 10জন ভকতে যদি 10টা আশীৰ্বাদ দিয়ে, 7জনৰ আশীৰ্বাদে বোলে কৃষ্ণৰ প্ৰসাদ। যে এই কথাটোৰ ওপৰত আমাক কৈছে যে এওঁলোকে ব্ৰহ্মা শিৱই যদি সেৱা কৰিব পাৰে, নৰ মনুষ্য হৈ আমি এইখন কৰ্ম কিয় কৰিব নোৱাৰো? একো কালে মনুষ্য নেৰাই মৃত্যু হা কৃষ্ণ সেৱাক বাদ দি আমি কেতিয়াও মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰো। তথাপি নভজি মৰে কৰি আত্মঘাত। কৃষ্ণ সেৱাই কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম, সৎসংগই মূল পথ বুলি জনাৰ পিছতো যি কৃষ্ণ কথা শ্ৰৱণ কৰি তাক ব্যৱহাৰিক জীৱনত পালন নকৰে, সেইজন ব্যক্তি আৰু আপোনঘাতী মানুহৰ মাজত কোনো পাৰ্থক্য নাই। সেইকাৰণে আমাৰ মহাপুৰুষে লিখিছে, আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু, আপুনি আপোন খেল
সংসাৰত শত্ৰু বুলি কোনো নাই, মিত্ৰ বুলি কোনো নাই। আপুনি নিজে নিজৰ শত্ৰু হ'ব পাৰে, মিত্ৰ হ'ব পাৰে। কেতিয়া শত্ৰু হ'ব? যদি হৰি নভজে, সৎসংগলৈ যদি নাই। মিত্ৰ কেতিয়া হ'ব? আজিৰ দৰে সৎসংগত যদি মন ভাল লগা কৃষ্ণ কথা শুনে, তেতিয়াহ'লে আপুনি নিজে নিজৰ বন্ধু হৈ পৰিব। গতিকে কৃষ্ণ সেৱা দেখে মাত্ৰ গুচে মৃত্যু হয়। কৃষ্ণৰ সেৱাইহে আমাৰ মনৰ পৰা মৃত্যুৰ ভয় আঁতৰ কৰিব পাৰিব। এই কথা জানি ভগৱন্তক ভকতি কৰিবৰ কাৰণে সৎসংগৰ যদি আহ্বান জনাই পৰৱৰ্তী লিখিছে, দিনে কনা বসুদেৱৰ ঘৰে দেখিব দেৱে তাংক বুজিলা কৰিলাম প্ৰণাম পাছে আসনে বহাই বুলিলা বিনয় বাইক নাৰদক পিতৃ-মাতৃ আহিলে পুত্ৰৰ যেন সুখ সন্ত আগমনত দুখীৰ গুছে দুখ এহি মতে ভগৱন্ত তদুয়া গমনে সমস্তৰে কুশল বৈক্ষণে দেৱতাটো কৰি শ্ৰেষ্ঠ সাধুহন্তে সৰ্বসুখ গৈ পৰুক্ষণ নিলৈ সুখ দুখ দুই দেৱক বুদনে কেৱলে সুখ মাত্ৰ সাধে সাধুজনে পূজা ৰূপে খেদে বতা দেই ফল সাধু সব স্বভাৱতে দুখীত শ্ৰীকৃষ্ণ ধাম আহ্বান এহি মতে আসন ভৈলু ভুকি তাৰ থদবি ঋষি মহাশয় তথাপিতো পশু ভাগ মত ধৰ্ম পৰম শ্ৰদ্ধায়ে থাক শুনি
মাত্ৰকে দুৰ্গুণ সংসাৰ দুখ তৰে সৰ্বলোকে। কি বুলি ক'লে যে দিনেকৈ নাৰদ কৰিলে বসুদেৱ ঘৰে বাৰে বাৰে কোৱাৰ পিছত নাৰদ এদিন বসুদেৱৰ ঘৰলৈ গ'ল। দেখি বসুদেৱে তাক পুজিলে সাদৰে। আজি যেনেকৈ আপোনালোকে আমাক বা ভকতসকলক পদূলিৰ পৰা আদৰি আনিছে, ঠিক তেনেকৈ নাৰদে গৈ পোৱাৰ লগে লগে বসুদেৱে আদৰি আনিছে। গতিকে ইয়াত এটা ডাঙৰ আদৰ্শ আছে বাবাই সমস্ত। আজি যদি কলিযুগত কেনেবাকৈ কৃষ্ণ কাৰোবাৰ ঘৰত জন্ম হ'লহেঁতেন, মনে মনে অকণমান আমিও অহংকাৰ কৰিলোহেঁতেন। কি বুলি বোলে জগতৰ ঈশ্বৰৰ জন্ম দিছিল, এতিয়া লোকৰ ভৰি কেলে ধোৱা। কিন্তু স্বয়ং কৃষ্ণৰ পিতৃ হৈ সেইটো কিন্তু নাই কৰা। এতিয়া আপুনি আমি ভকতক চৰণ ধোৱাৰ ক্ষেত্ৰত কেতিয়াও পিছ মুখ দিব নালাগে। কাৰণ এটা অংগৰে ৩টা-৪টা নাম আছে। চাব দেই, আপুনি আপোনাৰ বাৰীডৰা খুব ধুনীয়াকৈ জলকীয়া বেঙেনা কৰিছে আৰু মাজে মাজে ফুলৰ পুলি ৰুই দিছে। আমুকা ঘৰৰ গৰু ছাগলীকেইটা আহি পেলাই গোটেইখিনি যেনিবা মহতিয়াই থৈ গুচি গ'ল। তেতিয়া আপুনি কি ক'ব? কাৰ ঘৰৰ গৰু ছাগলী সোমাল, কাইলৈ দেখিলে ঠেং ভাঙি দিয়ে। তাৰপিছত আপোনাৰ ঘৰত সৰু ল'ৰা এটাই যেনিবা খুব উৎপাত কৰি আছে, তেতিয়া আপুনি ধেমালিতে ক'ব, অন্তৰৰ পৰা নকয়। কি বুলি ক'ব? উৎপাত কৰি নাথাকিবি ল'ৰা, ভৰি ভাঙি দিম। আৰু আজি যে গৃহস্থৰ ঘৰলৈ ভকতসকল আহিছে, যিটো অংগেদি আহিছে সেই অংগটো কিন্তু ঠেং বুলিও কোৱা নাই, ভৰি বুলিও কোৱা নাই। কি বুলি কৈছে? চৰণ বুলি কৈছে। আজি আপোনালোকৰ চৰণ যুগল কি? ভগৱন্তৰ চৰণৰ দৰে অভয় চৰণ, ৰঙা চৰণ, ৰাতুল চৰণ। এই চৰণত তৰণ থাকে। সেইকাৰণে ভগৱন্তয়ো যুধিষ্ঠিৰৰ ৰাজকীয় যজ্ঞত ভৰি ধোৱাৰ দায়িত্বহে লৈছিল। আমিও আজি নাৰদৰ আৰু বসুদেৱৰ এই বিষয়ৰ মাধ্যমেৰে ভকতৰ চৰণ সেৱা কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ কৰাব কৰিব নালাগে। গতিকে কৰিলা প্ৰণৱক আছে আসনে বহাই, ভুলিলা বিনয় বাক্য নাৰদক আছে। খুব সুন্দৰকৈ আসনত বহাই আপুনি নগৰ বাবে ক'বলৈ আৰম্ভ কৰিলে। কি বুলি? পিতৃ মাতৃ আশীয়ে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখী হৈছে দুখ। আপোনাৰ ল'ৰাটো যেনিবা আপুনি পঢ়িবৰ কাৰণে হোষ্টেলত থৈছে, 3 মাহৰ মূৰত আপুনি যদি ল'ৰাটো বোলে যায়, সি কি বুলি কয়? বোলে খাবলৈ বিস্কুট নাই, চলিবলৈ টকা নাই, গা ধুবলৈ চাবোন নাই, দাঁত ঘঁহিবলৈ ব্ৰাছ নাই, পিন্ধিবলৈ কাপোৰ নাই, বিভিন্ন অভাৱ অভিযোগ দিয়ে। আৰু আপুনি যিমান পাৰে তেওঁৰ অভাৱবিলাক নাইকিয়া কৰি দিয়ে। ঠিক তদ্ৰূপ সন্ত সাধুৰ যেতিয়া আগমন ঘটে আপোনাৰ ঘৰলৈ, আপুনি আমিও মন ভাল লগা ঈশ্বৰৰ কথা পাতিব লাগে। যেনেকৈ পিতৃয়ে পুত্ৰক সকলো ফালৰ পৰা সন্তুষ্ট কৰে, সন্ত সাধু মহন্তয়ো ৰসত চতুৰ সেৱকসকলক কৃষ্ণ কথাৰ যোগেদি সন্তুষ্টি আৰু সুখ প্ৰদান কৰে। সেইকাৰণে ভকত গ'লে কেতিয়াও অন্য কথা নাপাতি ঈশ্বৰৰ কথাহে পাতিব লাগে। গতিকে সেইমতে ভগৱন্তৰ ততো আগমনে যে যদিও তুমি নাৰদ আহিছা, তুমি কিন্তু আমাৰ ঘৰলৈ ভগৱন্তই আহিছা। গতিকে আমিও আমাৰ ঘৰলৈ প্ৰতিজনক যদি ভগৱন্তৰ জ্ঞান কৰোঁ, ভগৱন্তে কৈছে যে মোক ভাল পোৱাৰ আগতে মোৰ ভকতসকলক ভাল পাবলৈ শিকা। যি দেখা ভকতসকলক ভাল পাব নোৱাৰে,
তেওঁ নেদেখা অন্তত আমি ভাল পোৱাৰ কৰ্মটো সঠিকভাৱে সমাপন কৰিব লাগে। সেইকাৰণে গীতাত কৈছে এৰা মোৰ ভকতক দেখি নকৰে হৰিষ মোক পাইলে সিটোজনে কৰি বেগ কিষ আমি যদি দেখা সকলকেই ভাল পাব নোৱাৰো ঈশ্বৰক পালে আমি কি কৰিম সেই কথাটো ভগৱানে নিজেই কৈছে। সেইকাৰণে কি বুলি কৈছে সেইমতে ভগৱন্তক সজোৱা মানে সমস্তৰে কুশল হোৱা তাৰ মানে যে আপুনি ভকতৰূপে ভগৱন্ত হৈ আহি সমস্তৰে কল্যাণ সাধন কৰিব। আজি গৃহস্থৰ নিমন্ত্ৰণত আপোনালোকৰ দৰে মহাসাধুসকলে সংসাৰৰ পাতৰ পৰা মুক্ত হ'ব পৰাৰ যি মহোপথ সেয়া প্ৰদান কৰিছে। গতিকে নিলৈ সুখ দুখ বুলি দেৱক পূজনে আমি ঈশ্বৰবিমুখী কৰ্ম যদি কৰোঁ ঈশ্বৰক বাদ দি যদি আমি কৰ্ম কৰোঁ তেতিয়াহ'লে কি হ'ব আমি সুখো পাম দুখো পাম। সেইকাৰণে কবিয়ে কৈছে সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ সুখ বিচাৰোতে পাই মাথো কেৱল দুখৰ উপৰিও। পাৰ্থিৱ জগতৰ সংসাৰৰ সুখবিলাক বিচাৰি থাকোঁতে আমি সুখৰ বিপৰীতে দুখে পাব লগা হয়। সেইকাৰণে ভগৱন্তৰ মাধ্যমেৰে ভক্তিময় সুখ সাধুৰ যোগেদি প্ৰাপ্ত কৰিব পাৰি বুলি আমাক ইতিমধ্যে জনাইছে। গতিকে দেৱতাটো পৰিশ্ৰেষ্ঠ মুক্ত সাধুজন সাধুৱন্তে সৰ্বসুখ হৈ মুখখন মিলৈ সুখ দুখ দুই দেৱক পূজনে কেৱল দুখক মাত্ৰ দেই সাধুজন। সাধুৰ যোগেদি ঈশ্বৰক ভজিলে এনেকুৱা সুখ পায় যিটো সুখ পালে আৰু আপুনি দুখৰ কথা ভাবিব লগা নহয়। পূজা অনুৰূপে দেৱতাৰ এই ফল সাধুসম স্বভাৱতে নিৰ্মল হৈ গৈছে। আপুনি আমি যি দেৱতাক যেনেকৈ পুজিম সেইমতে ফল পাম নাপাম বুলি নাই কোৱা। আপুনি যদি সৰস্বতীক পূজে বিদ্যা পাব, লক্ষীক পুজিলে ধন পাব। এতিয়া আপোনালোকে বাস্তৱত চাব আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটো দুটা ধৰণে চলে। ৰাষ্ট্ৰত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যত ৰাজ্যিক চৰকাৰ। এই দুইখন চৰকাৰে দুজন মুৰব্বী আছে। কেন্দ্ৰীয় চৰকাৰক আমি প্ৰধানমন্ত্ৰী বুলি কওঁ, ৰাজ্য চৰকাৰক আমি মুখ্যমন্ত্ৰী বুলি কওঁ। এওঁলোক দুজনে কি কৰিছে তেওঁৰে মন্ত্ৰীসভাত কেইজনমান ব্যক্তিক এটা এটা বিভাগ দি দিছে। কি বুলি কৈছে বোলে বৰুৱা তুমি শিক্ষাটো চলোৱা, বৰাই স্বাস্থ্য চলোৱা, ভূঞাই জলসিঞ্চন, কোনোবাই বিদ্যুৎ, এনেকৈ দায়িত্ব দি দিছে। এতিয়া আপুনি যদি লাইনৰ সমস্যা এটা লৈ পেলাই যদি শিক্ষামন্ত্ৰীক দৰখাস্ত কৰে তেওঁ কি বুলি ক'ব এইটো মোৰ বিভাগত নপৰে, গতিকে মই ইয়াৰ সমাধান দিব নোৱাৰো, তুমি শক্তিমন্ত্ৰীৰ ওচৰলৈ যোৱা বুলি কৰিব। কিন্তু আপুনি যদি মুখ্যমন্ত্ৰীক দৰখাস্তখন দিয়ে তেওঁ কি ক'ব তুমি চিন্তা নকৰিবা মই আমুক মন্ত্ৰীলৈ ফোন কৰি দিছোঁ। ঠিক তদ্ৰূপ ভগৱন্তই আমাক মূল হিচাপে থাকি এই দেৱতাসকলক এটা এটা বিভাগ দি দিছে। যেনে শিক্ষা বিভাগটো দিছে সৰস্বতীক, বিত্ত বিভাগটো দিছে আকৌ লক্ষীক। এতিয়া আপুনি আমি শ্ৰেষ্ঠ ফল পাবলৈ হয় কিন্তু কৃষ্ণৰ কাষলৈ গ'লেই হ'ল, বেলেগে বেলেগে অন্য কাষলৈ যাব নালাগে। গতিকে তোমাৰ সদৃশত আৰু শ্ৰীকৃষ্ণ ভগৱান আসন আৰু এইমতে ভুৱে আচৰণ। তোমাৰ যেনেকৈ আজি কৃষ্ণৰ চিন্তাত মন একাগ্ৰ হৈছে, সকলোকে যাতে সেইখন কৃপা কৰা তাৰ বাবে নিবেদন জনাইছে ভকুৰেৰে ভাৰত। হৈও কৃতাৰ্থ যদি ঋষি মহাশয় তথাপিতো কিছু ভাগৱত ধৰ্মচৰ তোমাৰ আগমনতে মই সন্তুষ্ট হৈছোঁ, কিন্তু তথাপিতো ভাগৱত ধৰ্মৰ কথা অকণমান জানিব বিচাৰিছোঁ। কেলে পৰম শ্ৰদ্ধাৰে তাক শুনিলে মাত্ৰকে দুৰ্গুণ
সংসাৰৰ দুখ তৰে স্বৰ্গৰ। গতিকে আপুনি আমি নিমন্ত্ৰণ কৰিলে আহিলোঁ, সেৱা ধৰিলে সোমালোঁ, আসন দিলে বহিলোঁ, কিন্তু যদি আমাৰ শ্ৰদ্ধা নামৰ তেলকণ যদি হৃদয়ত চলি থকা ভক্তি নামৰ বন্তি গছিত যদি নাঢালোঁ, তেতিয়াহ'লে কি হ'ব? ধিমিকি ধিমিকি জ্বলে মোৰ জীৱন চাকি। ধিমিকটামান জ্বলিব। সেইকাৰণে শ্ৰদ্ধা নামৰ তেলকণ ঢালিব লাগিব। এতিয়া আপোনালোকে নিজক প্ৰশ্ন কৰক যে শ্ৰদ্ধানো কাৰ মনত আছে, কেনেকৈ জানে? মানুহৰ মনত শ্ৰদ্ধা আছে নাই তাক জানিবৰ কাৰণে এটা বুদ্ধি আছে, ভাগৱতে দিছে, সেইটো আপোনালোকক অকণমান কৈছোঁ চাব। এই আপোনালোকৰ ইয়াত 3 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে কেতিয়াবা ভাগৱত পাঠ হয় নহয়। পাঠকে পাঠভাগ মেলি পেলাই যদি সোধে বোলে কিহত ধৰিম, যাৰ শ্ৰদ্ধা নাই তেওঁ কি ক'ব? বোলে আটাইতকৈ চুটি যিটো অধ্যায় সেইটোকে ধৰা, যেন তেনে পঢ়ি মেলি যাওঁ আৰু। কিন্তু যাৰ শ্ৰদ্ধা আছে তেওঁ কেতিয়াও তেনেকৈ নকয়। তেওঁ জানে, কি জানে? কৃষ্ণ কথা শুনে যিটো জনে শ্ৰদ্ধা কৰি, তাহাৰ হিমাত প্ৰভেদ হীৰাতে বহৰি, মহন্তৰ হিতকাৰী দেৱ দামোদৰ ভাৱনা বাসনাই আদি হৰা নিৰন্তৰ। গতিকে আমি যদি শ্ৰদ্ধাযুক্তভাৱে কৃষ্ণ কথা শুনো, আমাৰ মনৰ কামনা বাসনাবিলাক তেওঁ হৃদয়ত প্ৰৱেশ কৰি নাইকিয়া কৰি দিব। আৰু যেতিয়া আপোনাৰ মনৰ কামনা বাসনা নাইকিয়া হ'ব, তেতিয়া সংসাৰৰ দুখৰ পৰা আমি কৰি যাব পাৰিম। সেইকাৰণে ইয়াৰ পিছতে কৈছে, দেৱৰ মায়াই মোৰ মোহ ভৰিলা মন, পুত্ৰ কালে কৃষ্ণ কব ৰিৰু আৰাধন, যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায়, তাকো নবাঞ্চিলো পূৰ্বে পুত্ৰ আশাই, কেন মতে তৰুভাৱে সংসাৰৰ ক্লেশ, মহামুনি দিও মোক সেই উপদেশ, দুখিলা কৃষ্ণ তুমি জীৱতে ভকতি, আমাক মুখী খায়ো তাক সমস্তে সম্প্ৰতি, যেবে বসুদেৱে হেন কুশিলা হৰিষি, হৰিশ্বৰী আতি প্ৰীতি ভৈৰাব হাৰিষি, পুলকিত তনু মনে মিলিল আহ্লাদ, পাছে বসুদেৱক কৰিলা সাধুৰ বাদ। আটাইতকৈ ডাঙৰ কথা বাবাই সমস্ত, আমি যদি নিজে নিজৰ সমালোচনা কৰিব পাৰোঁ। বসুদেৱে বুলি কৈছে যে দেৱতাৰ মায়াত মহাচন্দ্ৰ হৈ ভগৱানৰ পৰা বিচাৰিব লাগিছিল প্ৰেম আৰু ভকতি, কিন্তু কলো কি প্ৰভু তোমাৰ দৰে পুত্ৰ দিয়া, মনোমত ভাতা দিয়া, পেট পুৰাই খাবৰ কাৰণে ধন টকা পইচা দিয়া। এই বুলি আমি
আমি কৰো গতিকে বাবাই সমস্ত আমি এটা কথা উপলব্ধি কৰিব লাগিব এয়া বসুদেৱে কোৱা বুলি ভাবিলে ভুল হ'ব আপোনাৰ আমাৰ মনৰ সেই একেটা ভাবিব আমি ভগৱন্তৰ মায়াত আবদ্ধ হৈ ভগৱন্তক কি কৈছো প্ৰভু ধন দিয়া ঐশ্বৰ্য দিয়া বিভূতি দিয়া পুত্ৰ দিয়া ভাৰ্যা দিয়া যিমান পাৰা তুমি আমাক দিয়ে থাকা কিন্তু তোমাৰ নামলৈ মাতিলে হ'লে আমাৰ যাবলৈ সময় নাই ডেকা ল'ৰা এটা সুধিলো বোলে আপুনি নাম পাঠলৈ যায়নে নাযায় আজিকালি যাব নোৱাৰো কেলে বোলে দিনত হ'লে কাম কৰি ভাগৰ লাগে দিনত হ'লে কামৰ পৰা সময় নাই ৰাতি হ'লে ভাগৰ লাগে বোলে কেতিয়া যাব বোলে বিয়া বাৰু পাতিলে যাম আৰু কামবিলাক ভাগ কৰিব পাৰিম নহয় তাৰপিছত বিয়া বাৰু পাতিলে তেতিয়া সুধিব এতিয়া যাবলৈ নাই বোলে এতিয়াতো আৰু যাব নোৱাৰো বোলে কেলে ঘৰত সদস্য কিমান বোলে ঘৰত সদস্য ধেৰ বোলে কিমান বোলে মা আছে দেউতা আছে বাইদেউ আছে ভনী আছে তেতিয়াহ'লে কেলে যাব নোৱাৰে বোলে যাব নোৱাৰে কাৰণটো হ'ল মই নাথাকিলে এওঁ বোলে অকলে থাকিব নোৱাৰে এইবাৰ আকৌ মানুহজনীৰ কাৰণে যাব নোৱাৰে মই ইমান গোটেই পৰিয়ালৰ লগত তথাপিতো কি কৈছে এওঁ আকৌ মই নাথাকিলে থাকিবলৈ বেয়া পায় তাৰপিছত মোক কেতিয়া যাব বোলে ল'ৰা ছোৱালী এটা হ'লে যাম আৰু তেতিয়া মাকে ল'ৰাটোৰ লগত থাকিব ল'ৰাটো জন্ম হোৱাৰ পিছত কৰিলো এতিয়া যাবলৈ নাই বোলে এতিয়াতো আৰু নোৱাৰে বোলে কেলে বোলে দিনত হ'লে অফিচলৈ যাওঁ ৰাতি হ'লে ল'ৰাটোক যদি ধৰি দিওঁ মাকে ভাতকে বনাব নোৱাৰে এনেকৈ নানানটা অভাৱত বৃদ্ধ হৈ যোৱাৰ পিছতো আমি ভক্তি কৰিবলৈ যদি সময় নাপাওঁ তেতিয়াহ'লে আমি কিন্তু কৰিব নোৱাৰে মায়াতে আবদ্ধ হৈ থাকিব লাগিব সেইকাৰণে কৈছে কেনমতে তৰুৱাবে সংসাৰৰ দুখৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম মহামুনি দিওঁলোকক সেই উপদেশ সেই মুনিবৰ তুমি আমাক সেই উপদেশ প্ৰদান কৰা কখিলা কৃষ্ণক তুমি যিমতে ভগৱতী আমাকো শিকাই সমস্ত সম্পৰ্কী তুমি যেনেকৈ কৃষ্ণক সন্তুষ্ট কৰিলা সেই বিষয়ে কৈ আমাক কৃপা কৰা যেবে বসুদেৱে হেন কুচিলা হৰিকি হৰিস্মৰি আকৃতি ভৈলা মহানীতি যেতিয়া বসুদেৱে আনন্দ মনে এই কথাখিনি সুধিলে নাৰদে ভগৱন্তক স্মৰণ কৰি পৰম সন্তোষতা লাভ কৰিলে পুলকিত তনু মনে মিলিলে আৰাম তেওঁৰ শৰীৰ পুলকিত হৈ গৈছে মন আনন্দত আহ্লাদিত হৈ পৰিছে আৰু পাছে বসুদেৱক কৰিলা সাধুৰ বাপ আৰু বসুদেৱক সাধু মান্যতা কৰি ক'বলৈ আৰম্ভ কৰিছে নাৰদ বদতি বসু দেৱ মহাশয়া ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয় পুছিলা পৰম ভাগ বত ধৰ্ম যত যাহা কস্মৰণে হুৱে পবিত্ৰ জগত শুনে বা ভনে বা স্মৰে নতুবায়াদৰে আনে বাগা অন্তে জীৱা অভিনন্দা কৰে দেৱ বিশ্ব দুহিকু পবিত্ৰ কৰে আতি হেন ধৰ্ম শুনিলে তু মাৰ ভৈলা মতি শ্ৰৱণে কীৰ্তনে মাত্ৰ হৃদয় পুণ্য গণ ভোমৰাইনা মুখ আজি হেন নাৰায়ণ এৰা কিনো উপকাৰ কৰি ৰাহা মহাশয় জানিলো ভৈদেক
মোর মহাভাগ্যোদয়। গতিকে কি বুলি কৈছে নাৰদ ভগতী বসুদেৱ মহাশয় ধন্য ধন্য ভাবি বুলি কৰি লাগিছে। হে বসুদেৱ এটা বিশেষণেৰে মাতিছে মহাশয় বুলি, আৰু এটা ধন্যবাদ জনাইছে যে তোমাৰ মনত সৎবুদ্ধিৰ উদয় হ'ল। গতিকে বুজিলা পৰম ভাগৱত ধৰ্মত যত তুমি শ্ৰেষ্ঠ ভাগৱত ধৰ্মৰ কষ্ট অৱতাৰণা কৰিলা, যাহাক স্মৰণে হৈ পবিত্ৰ জগত। যিখিনি কথা শুনাটোতো দূৰৰে কথা, স্মৰণ কৰিলে পবিত্ৰ হৈ যায়। আপোনালোকে আজি নাভাবিব যে ইয়াত বহি পেলাই আমি গাই থকা বা শুনি থকা সকলেহে যে ঈশ্বৰৰ কৃপা পাইছো, তেনেকুৱা নহয়। কোনে কোনে পাইছে? যিসকলে ভকতসকলক আমন্ত্ৰণ কৰিছে তেওঁলোকে পাইছে। যিসকলে ভকতক হাত ভৰি ধৰাৰ পৰা ধৰি চাহ জলপান দিয়ালৈকে আছে তেওঁলোকে পাইছে। যিসকলে ৰাস্তাইদি গৈ থাকোঁতে বৰ ভাল লাগিছে বুলি কৈ পেলাই কৈছে সেইসকলে পাইছে। আৰু যিসকলে বিচনাত পৰি থাকিও এই কথা শুনি পেলাই এটা সেৱা জনাইছে তেওঁলোককো কৃপা কৰিছে। শত্ৰুজনকো যি ধৰ্মই কৃপা কৰে এনেকুৱা সুন্দৰ ধৰ্মৰ কথা যে তুমি শুনিবলৈ মন কৰিলা, সেইকাৰণে তুমি ধন্যবাদৰ পাত্ৰ। শ্ৰৱণে কীৰ্তনে মাত্ৰ হৃদয় পুণ্যকণ। আজি আপোনালোকে এটা কথা উপলব্ধি কৰিব, গৃহস্থই এই অনুষ্ঠান আয়োজন কৰি আপোনাক আমাক কৃষ্ণ কথা ভাগৱতৰ মাধ্যমেৰে চৰ্চা কৰিবৰ কাৰণে জীৱন কৃপা কৰিলে এই পুণ্যকণ আপোনাৰ জীৱনৰ পৰা কোনেও আৰু কাঢ়িব নোৱাৰে। অকল জীৱনতে নহয়, মৰাৰ পিছতো ই আপোনাৰ কামত আহিব। এনেকুৱা অক্ষয় পুণ্যৰ কাৰণে আমাক কৰ্ম কৰিবলৈ আহ্বান জনাইছে। কিনো উপকাৰ কৰি নাহা মহাশয় জানিলো ভৰিৰে কমল মহাভাগ্যোদয়। যে কাৰোবাৰ লগত কৃষ্ণ কথা পাতিবলৈ কোৱা মানে উপকাৰ হোৱা বুলি বুজিব লাগিব। কাৰণ ভাগ্য নাথাকিলে ঈশ্বৰৰ কথা শুনিবলৈ আহিব নোৱাৰে। আপোনালোকে নাভাবিব যে এতিয়া ৰাতি কাম বন নাই কাৰণে ভাগৱতলৈ গুচি আহিব। কাম বন নাথাকিলেও ছমাহৰ আগত নিমন্ত্ৰণ কৰিলেও আপুনি আহিব নোৱাৰিব পাৰে, যদিহে ভগৱতলৈ কৃপা নকৰে। এনেকুৱা এটা বন্ধনত আপুনি কৰি যাব যাৰ কাৰণে আপুনি আহিব নোৱাৰিব পাৰে। গতিকে আজি গুৰুৰ কৃপা, পৰমাত্মাৰ দয়া আৰু মহাভাগ্য উপসন্ন হোৱাৰ কাৰণে এই সুযোগ পোৱা হেতুকে ইয়াৰ লাভ আমি উঠাবলৈ যত্ন কৰিব লাগিব। গতিকে ইয়াৰ পিছত লিখিছে এৰা যিটো কথাই আমাক শিলা মহামতী তাৰ ইতিহাস এক শুনিও সম্প্ৰতি নৱসিদ্ধ সবে নিমি ৰাজাৰ সংবাদ শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ। শুনা সেই কথা তুমি স্থিৰ কৰি মন ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপণ স্বয়ম্ভুৱ সুত প্ৰিয় ব্ৰত মহাশয় আছিলা অনিধনামে তাহান তনয় অগ্নিধৰ পুত্ৰ ভৈৰা নাভীৰৰ পতি নাভীৰ তনয় ভৈৰা ঋষভ কুমতি
দেব অংশে আহি ভৈলাই অৱতাৰ কৰিলা লোকত মুখ্য ধৰ্মৰ প্ৰচাৰ কান্ত হন্তে উপধিৰা পুত্ৰ একশত শ্ৰেষ্ঠ ভৈলা ভৰত ৰম ভাগৱত যাৰ নামে খ্যাত ভৈলা ভাৰত বৰিষ দেখয় বিষয় মুখ বিস্তাৰক দৃশ গতিকে যিটো কথা আমাক কৈছিলা মহামণি তাৰ ইতিহাস একনি সম্প্ৰতি তুমি যি প্ৰশ্ন অৱতাৰণা কৰিলা তাৰ এক ইতিহাস আছে সেই বিষয়ে কওঁ শুনা শুনা এই কথাখিনি স্থিৰ কৰি মন ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপণ আমাৰ মনটো স্থিৰ কৰি ভাগৱতৰ কথা শুনিবলৈ কৈছে মন স্থিৰ কৰি যদি আপুনি শুনে ইয়াৰ অতুলনীয় অনুপম ৰস লাভ কৰিব পাৰিব তাৰ আপোনালোকৰ এটা বাস্তৱ প্ৰমাণ দিম ভাগৱতৰ কথা যে মন স্থিৰ কৰি শুনিলে ঈশ্বৰে কৃপা কৰে আপোনালোকক তাৰ এটা প্ৰমাণ দিম আপোনালোকে জানে যে আমি এজন শাৰীৰিকভাৱে দিব্যাংগ ব্যক্তি দৃষ্টি দিব্যাংগত আমি আছো তথাপিতো 7 বছৰ বয়সৰ পৰাই গাঁৱৰ নামঘৰত কৃষ্ণ কথা চৰ্চা কৰিবলৈ গৈছিল ভগৱানৰ মুখত এনেকৈ ভাগৱত পঢ়া শুনিছিল কিন্তু তাতো এটা কথা আছে 99% ব্যক্তি অৰ্থাৎ 99% মানুহে এইটো আমি এনেকৈ 7 বছৰতে যোৱাটো ভাল পাইছিল কিন্তু 1% মানুহে মনে মনে আলোচনা কৰিছিল কি বুলি বোলে 7 বছৰ বয়সতে এওঁ নাম ল'বলৈ আৰু ভাগৱত শুনিবলৈ নাহে নহয় বোলে কেলে আহে বোলে পায়স খাবলৈ আহে কিন্তু এনেকুৱা গ্ৰাম্য সমালোচনাটো আমি আওকাণ কৰি মহাভকতৰ লগত কৃষ্ণ কথা শ্ৰৱণ কৰাৰ কাৰণে যে আপোনালোকৰ দৰে মহাভকতৰ চৰণ চোৱা ধৰি দুটামান কথা আনক কৈ বুজাব নোৱাৰিলেও আপোনালোকৰ দৰে ভকতৰ পৰা বুজিবলৈ কিন্তু চেষ্টা কৰিছে গতিকে মন স্থিৰ হ'ব লাগিব স্বয়ংভৱ সুতপ্ৰিয় ব্ৰত মহাশয় আছিলা অগ্নিধ্ব নামে কাহানত অনয় স্বয়ংভূমৰ পুত্ৰ যাৰ নাম প্ৰিয়ব্ৰত আৰু প্ৰিয়ব্ৰতৰ পুত্ৰ হৈছে অগ্নিধ্ব অগ্নিধ্বৰ পুত্ৰই হৈছে নাভিৰথা আৰু নাভিৰ পুত্ৰই হৈছে ভগৱানৰ 24টা অৱতাৰৰ অন্যতম অৱতাৰ ঋষভ ঈশ্বৰৰ কলা অৱতাৰ ৰূপে অৱতাৰ লৈ গাৰ্হস্থ্য ধৰ্ম ৰাজধৰ্ম সন্ন্যাস সমস্তখিনি পালন কৰাৰ উপৰিও 100জন পুত্ৰ জন্ম দি তেওঁলোকক ভক্তিময় জ্ঞান প্ৰদান কৰিলে যি জ্ঞানৰ আদৰ্শ হিচাপে পুত্ৰই সফলতা অৰ্জন কৰিছে তাৰ উদাহৰণ দিছে যে 100জনৰ ভিতৰত চবতকৈ ডাঙৰজনৰ নাম হ'ল ভৰত যাৰ নামেৰে তেওঁ ইমানেই মহান আছিল তেওঁৰ নামেৰে এখন দেশৰ নাম নামাঙ্কিত হৈছে সেইখন দেশে হৈছে আমাৰ ভাৰতবৰ্ষ কাৰণ যিজন ভৰতে বিষয়ৰ কোষবিলাকক বিস্তাৰ কৰি লিখিছিল গতিকে আমি বিষয় কোষক বিস্তাৰ কৰি চাবলৈ আমি যত্ন কৰিব লাগিব যে বিষয় মানে কি ল'ৰা ছোৱালী জন্ম দিয়া সংসাৰৰ কৰ্ম পালন কৰাটো কিন্তু বিষয় নহয় বিষয় কি লগাতকৈ বেছি বিচাৰি ঈশ্বৰক পাহৰি যোৱাটোহে বিষয় এইটোলৈ আমি যাব নালাগে কাৰণ ঘৰতে তাৰ বিপৰীতে কৰিলে কি কৰিলে তৰুণ কালতে
নৱবৰ্ষপতি একাধিক আশী জনা ভৈৰ দৃঢ় প্ৰায়ী থাকিৰালো কত কৰ্ম কাণ্ড প্ৰৱৰ্তাই ভৈৰা মহাসিদ্ধ তত্ত্ব জ্ঞানী নৱধন ঈশ্বৰ কৃষ্ণ মাত্ৰ কৰে নিৰূপণ ভবে দিগম্বৰ আত্ম বিদ্যা বিশাৰদ তাপবাৰ নাম শুনা হয়া নিশবদ কবি হবি অন্তরিক্ষ চতুৰ্থ প্ৰবুধ অপৰ বিপ্ৰলয়ন আবিৰ্ভূত ক্ৰোধ হেৰামে দ্ৰবিৰ সমক পৰভাদন নৱম এহি নৱগীত হৰি ভকত পৰম। এতিয়া আপুনি আমি কিন্তু ভৰততকে ভাগ্যৱান, কাৰণ আপুনি আমি ঈশ্বৰ চিন্তা কৰিবলৈ এতিয়া বনলৈ যাব নালাগে। তাৰ কাৰণে গুৰুজনাই কলিযুগত অৱতৰিত হৈ আমাক সহজ কৰি আমাৰ অমূল্য সম্ভাৰ নামঘৰ দি থৈ গৈছে। বৈকুণ্ঠৰ ভাগৱত আজি গৃহস্থৰ ৰভাৰ তলত শুনিব পৰা পৰিৱেশ দি থৈ গৈছে। এয়া পোৱাৰ পিছতো যদি আমি দূৰ দূৰণিৰ বনত গৈ ঈশ্বৰক চিন্তা কৰিবলৈ যাওঁ, কামত নাহিব। বিশ্বামিত্ৰ পৰাশৰে নোৱাৰিলে গছৰ পতাপাত বায়ু খায়, আমি যে নোৱাৰিম সেইটো কিন্তু ধ্ৰুৱ সত্য। সেইকাৰণে আমাক কম বয়সৰ পৰাই ঈশ্বৰৰ এনেকুৱা মনোমোহা স্থানলৈ আহিবলৈ আহ্বান জনাইছে। সেইকাৰণে ভাগৱত শুনিবলৈ কোন আহিব লাগে? আমি আমাৰ বয়োবৃদ্ধ ককা দেউতাসকল আহিব নালাগে বুলি কোৱা নাই, কিন্তু বেছিকৈ আহিব লাগে উঠি অহা প্ৰজন্ম। কিয়? কাৰণ আবেলি ধান ৰ'দত দিলে কেতিয়াও নুশুকায়। আইসকলক যদি শুনোতে আপোনালোকে ৰাতিপুৱা গা ধুই কলৈ যায়? কোনোবাই ক'ব পাকঘৰলৈ যাওঁ, কোনোবাই ক'ব গুৰুগৃহলৈ যাওঁ, গোসাঁই ঘৰলৈ যাওঁ। আমি কৈছোঁ আপোনালোক পাকঘৰলৈ নাযায়, গুৰুগৃহলৈ নাযায়, ক'লৈ যায়? বোলে আইনাখনৰ ওচৰলৈ যায়। কেলে? বোলে মুখখন কি কৰি আছে নাই চাই ল'ব কাৰণে। এইটো যদি সঁচা কথা হয়, তেতিয়াহ'লে আপুনি আমি কৰিবৰ কাৰণে এখন আইনাৰ ওচৰলৈ আহিব লাগে। এইখনেই হ'ল এই ভাগৱত ৰূপী আইনা। ইয়াৰ কাষলৈ আমি কিন্তু আহিব লাগিব। গতিকে কৈছে যে ভৰতে ৩ জন্মত ভগৱন্তৰ গতি পালে, ৯জন নৱদ্বীপৰ অধিপতি হ'ল। ১ৰ পৰা ৮লৈকে যিসকল আছিল তেওঁলোকে দ্বিজ ক্ষত্ৰি হৈ ঈশ্বৰ বিমুখী ৰীতি নীতি প্ৰৱৰ্তন কৰি থাকিল, আৰু বাকী ৯জনে ঈশ্বৰৰ ভক্তিময় চিন্তনৰ সিদ্ধান্তবিলাক প্ৰকাশ কৰি মানুহক সঠিক সিদ্ধান্ত দিবলৈ ধৰিলে। আৰু তেওঁলোক কেনেকুৱা বুলি ক'লে ইয়াত এতিয়া দিগম্বৰ। দিগম্বৰ মানে কি? যাৰ কোনো মায়া নাই, অমায়া। মায়াৰ মলিনতাই তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে কাৰণে তেওঁলোকক দিগম্বৰ বুলি কৈছে। আৰু তেওঁলোকৰ নামকেইটা আমাক নীৰৱে শুনিবলৈ কৈছে। কবি ভবি অন্তৰিক্ষ প্ৰবুদ্ধ অপৰ ত্ৰিপলায়ন গুণী শ্ৰম পৰ্বত। এই ৯জন সিদ্ধ মানে আমি যদি আধ্যাত্মিকত চাওঁ, কেৱল ৯টা মানুহক বুজোৱা নাই, এয়া হ'ল ৯ প্ৰকাৰৰ ভকতিযুক্ত আচৰণ। গতিকে এই কথা আমাক জনাইছে। ইয়াৰ পিছত লিখিছে
এরা ইটো স্থূল সুপৰূপ বিশ্বাস ৰাসৰ দেখে নাৰায়ণময় হবে নিৰন্তৰ কিন্তু আপোনাক হতে